প্ৰদেশ কংগ্ৰেছৰ সময় পৰিৱৰ্তন শীৰ্ষক যাত্ৰা আজি উপস্থিত হয় চিপাঝাৰৰ ঐতিহাসিক পাথৰীঘাটত আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে কংগ্ৰেছৰ কেইবাজনো শীৰ্ষ নেতাই অংশ লয় কাৰ্যসূচীত চিপাঝাৰৰ হাততোলাৰ পৰা আদৰণি গৌৰৱ গগৈ পাথৰীঘাটৰ শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কংগ্ৰেছ নেতৃত্বই আৰু শ্বহীদ বাকৰিত উপস্থিত হৈ আটাইকেইগৰাকী কংগ্ৰেছ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলেই ভয় দেখুৱাই আজিৰ মুখ্যমন্ত্ৰীগৰাকী आज हम सबों ने मुख्यमंत्री हेमंत बिस्वा शर्मा जी की झूठी प्रेस कॉन्फ्रेंस सुनी और पूरी आसाम की जनता को पीड़ा हुई। आसाम की जनता को नीचे देखना पड़ा क्योंकि जिस तरह से वो पिछले 1 साल तक तरुण गोगोई जी जो हमारे आसाम के पूर्व मुख्यमंत्री रहे, वो ऐसे व्यक्ति रहे जो हर आसामी के दिल और दिमाग के अंदर समाये रहे। आसाम की उन्नति, आसाम की खुशहाली कि वो एक बहुत बड़े अंग थे। आज हम आसाम को देख रहे हैं डेवलपमेंट होते हुए, वो उनकी देन है। वो आसाम के पिता हैं। वो आसाम उनको जनता उनको एक परिवार का सदस्य मानती है। आज हर आसामी को सदिया से लेकर धुबरी तक दुख हो रहा है कि हेमंत बिस्वा शर्मा उनके ही परिवार, उनके सुपुत्र श्री गौरव गोगोई जी को, उनकी बहू और छोटे छोटे बच्चे 8 साल के बच्चे उनके ऊपर जिस तरह से आरोप लगा रहे हैं, ये किसी को पसंद नहीं है। देखिए, राजनीति एक तरफ है, लेकिन अगर आप व्यक्तिगत रूप से ऐसे सम्मानित परिवार के बारे में आप कुछ भी बात करेंगे तो उसकी जो जवाब है वो जनता देने वाली है। ये पिछले 1 साल से इनका सीरियल चल रहा है। प्रेस मोर मनत परिसे प्रयात मुख्यमंत्री तरुण गगৈ डांगरियार कथा তেওঁ আজি মুখখনত মোৰ আগি আহি মোৰ আবেগিক হৈ গৈছোঁ। তেওঁ নিশ্চয়কৈ আজি দুচকু ওলাইছে আৰু কৈছে গৌৰৱ তুমি বেয়া নাপাবা, অসমীয়া দেখাৰ কথা আছিল যে গাখীৰ খুৱাই সাপ নপুহিবা। মোক বহুতে মনা কৰিছিল যে সাপ তুমি গাখীৰ নোখোৱাবা। আজি মই গাখীৰ খুৱাই সাপ পুহিছিলোঁ, আজি তোমাক দংশন কৰিব আহিছে। মই তোমাৰ লগত আছোঁ, অসমৰ ৰাইজ তোমাৰ লগত আছে, সকলো ৰাইজ তোমাৰ লগত আছে। আজি তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু অসমৰ ৰাইজে তৰুণ গগৈক ভালকৈ জানে। আজি তৰুণ গগৈ যদি আঙুলিত ধৰি আজি এই হিমন্ত বিশ্ব শৰ্মাক প্ৰাৰ্থী নিদিলেহেঁতেন, তেওঁ যদি নিজৰ ল'ৰা হিচাপে গৈ তেওঁ নিজিকালেহেঁতেন, তেওঁ যদি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ মনা কৰাৰ পিছতো মন্ত্ৰী নিদিলেহেঁতেন, আজি এইখিনি কথা তেখেতৰ পুত্ৰ গৌৰৱ গগৈক দংশন কৰিবলৈ নাহিলেহেঁতেন। কিন্তু তেওঁৰ এই কথা বতৰাবিলাক ৰাইজৰ চকুত ধৰা পৰিছে। মই টপছ এইবিলাক যেতিয়া হয় কম, আজি অলপ আৱেগিক হৈ আছোঁ যে ৰাজনীতিত কেৱল মন্ত্ৰী হ'বলৈ এনেকৈ এই পৰ্যায়লৈ যাব লাগে নেকি? কওকচোন আপোনালোকে, কি পৰ্যায়লৈ গৈছে আজি তেওঁ? অসমৰ মানুহক ভাবিছে তেওঁ একো নাজানে? তেওঁৰ লগত থকা মানুহখিনিয়ে কৈছে যে আৰু এনেকৈ নকৰিব। তেওঁৰ লগত থকা মানুহে কৈছে যে গৌৰৱ গগৈৰ সময় পৰিৱৰ্তনৰ যাত্ৰা যদি ইমানখিনি প্ৰচাৰ নহ'লেহেঁতেন, আপোনাৰ আজি এই ধৰণৰ কথা বতৰাৰ কাৰণে আজি বিজেপি আমাৰ তললৈ গৈছে বুলি তেওঁলোকৰ অফিচত কথা। তেওঁলোকৰ অফিচে কৈছে যে হিমন্ত বিশ্ব শৰ্মা